এতিয়া আমি ডিছকাছ কৰিম ডাইমেনশ্যন অফ ফিজিকেল কোৱান্টিটিজ, ভৌতিক ৰাশিৰ মাত্ৰা। বহুত ইম্পৰ্টেণ্ট হয়, ফাৰ্ষ্ট ইয়াৰতো ইম্পৰ্টেণ্ট হয়, ছেকেণ্ড ইয়াৰত ইম্পৰ্টেণ্ট হয়, এণ্ট্ৰেঞ্চতো আহে কেতিয়াবা। চ' ভৌতিক ৰাশিৰ মাত্ৰা, আৰু এইটো যেতিয়া পঢ়াব গৈ আছোঁ, এইটো একেবাৰে ফাণ্ডামেণ্টেল বস্তু। এইটো ক্লিয়াৰ হ'লেহে আমি আগবাঢ়ি যাব পাৰিম মাত্ৰাৰ বিষয়ে। তো ভৌতিক ৰাশিৰ মাত্ৰা, ফাণ্ডামেণ্টেল ডাইমেনশ্যন অফ ফিজিকেল কোৱান্টিটিজ, আমি মাত্ৰা যেতিয়া লিখিম তেতিয়া আমি মানে ফাৰ্ষ্ট আমি লিখি আছোঁ যেনেকুৱা আমি লেন্থ যে লিখিম, লেন্থৰ অসমীয়া হ'ল দৈৰ্ঘ্য। তো লেন্থৰ ফাৰ্ষ্ট ৱৰ্ড কি, ফাৰ্ষ্ট এইটো যিটো এল আছে, ফাৰ্ষ্ট লেটাৰ এল, তো এইটো এনেকৈ ব্ৰেকেট দি কেনে এইটো ডাইমেনশ্যন লিখা হয়। লেন্থৰ ডাইমেনশ্যন হ'ল এল। ছেকেণ্ড মাছ মানে ভৰৰ যেতিয়া ডাইমেনশ্যন লিখিম তেনেকুৱা এনেকৈ লিখিম, ব্ৰেকেটত এনেকৈ দিম এম। টাইমৰ কাৰণে, টাইম মানে সময়ৰ কাৰণে লিখিম টি আৰু ব্ৰেকেট ইউজ কৰিম, ডাইমেনশ্যন হৈ গ'ল। বিদ্যুৎ প্ৰবাহ আগতে লিখি দিছোঁ, কাৰেণ্ট, ইলেক্ট্ৰিচিটি, বিদ্যুৎ প্ৰবাহ। তো বিদ্যুৎ প্ৰবাহ ইয়াৰ ইউনিট হ'ল এম্পিয়াৰ, তো ডাইমেনশ্যন এ দি লিখা হয়। 5 নম্বৰ টেম্পাৰেচাৰ, এই যিটো আমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটি আছিল তাৰে মই কেইটা দি লিখি দি আছোঁ। টেম্পাৰেচাৰ ইয়াৰ ইউনিট হ'ল কেলভিন, চ' এইটো কে, ডাইমেনশ্যন কে হয়। ঠিক আছে, বাকীখিনি এই পাঁচটা বেচিকেলি জানিলে বহুত মানে মোটামুটি হৈ যাব। চ' আমাৰ ফাৰ্ষ্ট ইয়াৰৰ কাৰণেতো লেন্থ, মাছ আৰু টাইম হৈ গ'লে হৈ যায়। ফাৰ্ষ্ট ইয়াৰত বৰ্ড এক্সামৰ কাৰণে এই তিনিটা জানিলে হৈ যায়। ছেকেণ্ড ইয়াৰত কাৰেণ্ট, ইলেক্ট্ৰিচিটি বা টেম্পাৰেচাৰ লাগি থাকে। অ'কে, তো আমি যেতিয়া ডাইমেনশ্যন লিখিম, আৰু এটা চোৱা, ডাইমেনশ্যন যেতিয়া লিখিম তেতিয়া এম এল টি যিটো ফাণ্ডামেণ্টেল কোৱান্টিটি আছিল, এম এল টিত লিখিব লাগে। যেতিয়া এম এল টি কোনোবা এটা নাথাকে তেতিয়া তাৰ ওপৰত এইটো লিখিব লাগে সম্পূৰ্ণভাৱে। টোটেল লিখিলে কি হ'ব, যদি আমি ষ্টেণ্ডাৰ্ড ফৰ্মেটত লিখোঁ এইটো এনেকৈ লিখিব লাগিব, এম নট এল টি নট, এইটো হ'ল ষ্টেণ্ডাৰ্ড ফৰ্ম। আকৌ ভৰ যিটো মাছ আছে এইটোৰ ডাইমেনশ্যন কি লিখিম, এম এল নট টি নট, এইটো হ'ল ষ্টেণ্ডাৰ্ড ফৰ্ম। টাইমৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম কিমান হ'ব, এম নট এল নট টি, এইটো হ'ব টাইমৰ ডাইমেনশ্যন। তেনেকৈ আমি বাকীখিনিৰো লিখিব পাৰোঁ। এতিয়া চোৱা, ইয়াতে আৰু কিছুমান বেচিক ৰুল আছে, যেনেকুৱা ইয়াতে এইটো ৰুল এপ্লাই হয়, এ টু দি পাৱাৰ এক্স ইনটু এ টু দি পাৱাৰ ৱাই ইকুৱেল টু এ টু দি পাৱাৰ এক্স প্লাছ ৱাই। যদি বেছ ছেম থাকে পাৱাৰটো কি হয়, প্লাছ হৈ যায়। ছেকেণ্ড এনেকুৱা থাকিল কোনোবা, 1/x স্কুৱেৰ মানে এইটো ওপৰত যোৱাৰ লগে লগে কি হৈ যাব, এক্স টু দি পাৱাৰ -2 হৈ যাব। ঠিক আছে, 1/x স্কুৱেৰ ওপৰত যোৱাৰ লগে লগে এক্স টু দি পাৱাৰ -2 হ'ব। বা এইটো এনেকুৱা থাকিল যে 1/x টু দি পাৱাৰ -2 আছে, তো ওপৰত যোৱাৰ লগে লগে এক্স কি হৈ যাব, এইটো -2 আছে, ওপৰত যোৱাৰ লগে লগে প্লাছ হৈ যাব, এক্স স্কুৱেৰ হৈ যাব। ঠিক আছে, এইবিলাক চিম্পল ৰুল হয়। এই দুটা ৰুল, এইখিনি বস্তু, 2-3টা বস্তু মনত ৰাখিলে, এইখিনি মনত ৰাখিলে আমি যিকোনো বস্তুৰ ডাইমেনশ্যন লিখিব পাৰিম। তো আমি চাম এতিয়া ট্ৰাই কৰিম লিখিবৰ কাৰণে। ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্টত আমি লিখিম লেন্থৰ ডাইমেনশ্যন, এৰিয়াৰ ডাইমেনশ্যন। এৰিয়া অসমীয়াত ক'লে ক'ব কালি মানে কি, দৈৰ্ঘ্য, লেন্থ ইনটু ব্ৰেথ। এতিয়া চোৱা, ডাইমেনশ্যন লিখাৰ আৰু এটা নিয়ম আছে, যদি ইউনিটৰ সহায়ত আমি ডাইমেনশ্যন লিখিব পাৰোঁ। সেইটো চিম্পল নিয়ম হয় যে কালিৰ একক কি হয়, মিটাৰ স্কুৱেৰ হয়। ঠিক আছে, তো বা এইটো ফৰ্মুলাও জানা যে কালি ইকুৱেল টু দৈৰ্ঘ্য পূৰণ প্ৰস্থ, লেন্থ ইনটু ব্ৰেথ। তো লেন্থৰ কাৰণে ডাইমেনশ্যন কি হ'ব, এল হ'ব, আৰু ব্ৰেথৰ কাৰণেও কি হ'ব, এল হ'ব। কিয়, যিটো ইউনিট হ'ব, যিটো আমি প্ৰস্থ জুখিম, ব্ৰেথ মানে প্ৰস্থ, এই প্ৰস্থ যিটো আমি জুখিম সেইটোও মিটাৰত জুখিম, দৈৰ্ঘ্য যিটো জুখিম সেইটোও মিটাৰতে জুখিম, আমি SI ইউনিটত জুখিম।
তেতিয়াহ'লে দুটাৰ যেহেতু ইউনিট একেই হয় তেতিয়াহ'লে ডাইমেনশনো কি হ'ব এল আৰু এল হ'ব সো এল স্কয়াৰ বা এইটো সিম্পলি তুমি যদি এনেকুৱা কৰা যে কালিৰ একক কি কালিৰ একক হ'ল মিটাৰ স্কয়াৰ মিটাৰ মানে দৈৰ্ঘ্য মানে কি হৈ যাব এল স্কয়াৰ হৈ যাব এইটো সিম্পল হৈ যায় এনেকৈ লিখিব পাৰা এনেকৈ লিখিব পাৰা এটো সেকেন্ড টু আয়তন ভলিউম আয়তনৰ কাৰণে ডাইমেনশন কিমান হ'ব যে আয়তনৰ কাৰণে বা ভলিউমৰ কাৰণে হ'ব লেন্থ ইনটু ব্ৰেথ ইনটু হাইট দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা তো এটোৰ কাৰণেও এল হ'ব এটোৰ কাৰণেও এল হ'ব এটোৰ কাৰণেও এল হ'ব সো এটো টোটাল হ'ব এল কিউব বা যদি আমি ইউনিটৰ সহায়ত লিখো ভলিউমৰ একক কি আয়তনৰ একক কি মিটাৰ কিউব মানে হ'ব এল কিউব মিটাৰ মানে হল দৈৰ্ঘ্যৰ একক that is L কিউব ওকে এতিয়া আমি এইখিনি মুছি দিছো আকৌ নেক্সট আমি লিখি আছো তো এইখিনি ভালকে নোটস কৰি লোৱা আমি লিখি আছো নেক্সট আৰু ভলিউম গুছি গল কাৰণ এইবিলাক দৰকাৰ হৈ থাকিব ইয়াৰ পিছত চাম আমি ডেনসিটি মানে ঘনত্ব ঘনত্ব মানে কি মাস বাই ভলিউম এইবিলাক আগত পাইছা অসমীয়াত লিখিলে কি হ'ব ভৰ বাই আয়তন তো ভৰৰ কাৰণে কিমান হ'ব ডাইমেনশন m আৰু ভলিউমৰ কাৰণে অলৰেডি আমি কিমান পালো l কিউব এনে চোৱা l কিউব তলত আছে এটো ওপৰত যোৱাৰ লগে লগে কি হৈ যাব মাইনাস হৈ যাব মাইনাস l কিউব হৈ যাব তো এটো হ'ব ডেনসিটিৰ ঘনত্বৰ ডাইমেনশন হ'ব এতিয়া আমি এটো মুছি দিছো এইখিনি 4 নম্বৰ স্পিড দ্ৰুতিৰ ডাইমেনশন কিমান হ'ব that is distance মানে দূৰত্ব বাই সময় টাইম মানে সময় তো ডিস্টেন্সৰ একক কি ইউনিট কি হয় মিটাৰ দূৰত্বৰ একক হয় মিটাৰ এটোৰ একক হয় সেকেন্ড তো আমি এনেকৈ লিখিব পাৰো যদি আমি এনেকৈ লিখো মিটাৰ পার সেকেন্ড মিন্স মিটাৰৰ কাৰণে l সেকেন্ডৰ কাৰণে t that is l t to the power minus 1 বা ডিস্টেন্স আমি এনে লিখিব পাৰো l টাইমৰ কাৰণে হল t সো ওপৰত যোৱাৰ লগে লগে -1 কাৰণ ইয়াতে কি আছে +1 আছে ওপৰত যোৱাৰ লগে লগে -1 আহি যাব ওকে সো ইয়াৰ পিছত আমি আহিম স্পিড গুছি গল এতিয়া আহিম ভেলোসিটি 5 number velocity means displacement by time হরণ বাই অসমীয়াত কব হরণ বাই সময় তো ডিসপ্লেসমেন্টৰ যেটো ইউনিট হ'ব এটো হ'ব মিটাৰ ডিসপ্লেসমেন্ট আৰু ডিসটেন্সৰ মাজত এটোই পাৰ্থক্য হৰণ আৰু দূৰত্বৰ মাজত চোৱা সে a আৰু b আছে সে a তোমার ঘর সে এটো তোমার হাউস বা সরি হোম আর তোমার হোমৰ পৰা তুমি করবা গলা সে মার্কেট এটো মার্কেট তো অপশন দুটা থাকে সিধা ঘৰৰ পৰা মার্কেটে যে যাবা এনেকুৱা সিধা ৰাস্তাও থাকিব সিধা ৰাস্তা নাথাকে সাধাৰণতে এনেকৈ অলপ অলপ একা বেকা থাকে তো এটুক আমি কি বুলি কম ডিস্টেন্স বুলি কম আৰু যেটো শৰ্টেষ্ট ডিস্টেন্স আছে এটুক আমি কি বুলি কম ডিসপ্লেসমেন্ট বুলি কম এতিয়া এনেকুৱা হ'ব পাৰে যে সিধা ৰাস্তা থাকিব পাৰে যেটো সিধা ৰাস্তা যদি থাকে ঘৰৰ পৰা মাৰ্কেটলৈ তো ডিস্টেন্সও হেতু হ'ব ডিসপ্লেসমেন্টও হেতু হ'ব কিন্তু যদি এনেকৈ ঘুৰি যায় হেতু ডিস্টেন্স বুলি কব ডিসপ্লেসমেন্ট মানে শৰ্টেষ্ট ডিস্টেন্স বিটুইন টু পইণ্ট যেটো নিম্নতম দূৰত্ব হ'ব দুটা পয়েন্টৰ মাজত হেতু কোৱা হ'ব হৰণ তো হৰণৰ হেতু এটা দূৰত্বৰ ইউনিট কি হয়
এটো হয় মিটাৰ, এটো হয় সেকেন্ড, সময় একক সেকেন্ড। সো এটোৰ কাৰণে হ'ব l, এটোৰ কাৰণে হ'ব t, সো এটোৰ কাৰণে হ'ব l t to the power -1। সো দিস ভেলোসিটি আৰু স্পিডৰ ডাইমেনশন কি হয়, সেম হয়। 6 নাম্বার অ্যাক্সেলারেশন। ত্বরণ। ত্বরণ মানে কি হবো, ত্বরণ মানে হবো বেগ বাই সময়। তো ইংলিশত লিখলে কি হবো, ভেলোসিটি বাই টাইম। তো ভেলোসিটির কারণে কিমান লিখে বা বেগৰ কারণে কিমান লিখে, বা এটোৰ ইউনিট কি লিখে, মিটার পার সেকেন্ড স্কয়ার, এনেকেও লিখে। সো আমি এটো এনেকেও লিখিব পাৰো। সো এটো ডাইমেনশন কিমান হয়, ভেলোসিটি ডাইমেনশন l t to the power -1 আর টাইমৰ হল t। সো l t to the power -1 আছে আর উপৰত যোৱাৰ লগে লগে ইয়াতে প্লাস আছে, উপৰত যোৱাৰ লগে লগে মাইনাস হ'ব, -1 আৰু -1 প্লাস কৰিলে -2 ডাইমেনশন হ'ব l to the power -2। বা এটো যদি সিম্পলি লিখি দিয়া, ইউনিট মিটার পার সেকেন্ড স্কয়ার, মিটার মানে হল m, সেকেন্ড, সো এটো আমি এনেকৈ লিখিব মিটার পার সেকেন্ড স্কয়ার। সো m আর সেকেন্ড স্কয়ার, সেকেন্ড মানে হল মিটার মানে হল l আর সেকেন্ড মানে হল t, উপরত আছে -2, সো -2। এটা বহুত সিম্পল হয় ইউনিট জানিলে, মিটার পার সেকেন্ড স্কয়ার অ্যাক্সেলারেশন। ইয়ার পিছত আমি ফোর্স 7 নম্বর লিখা। 7 নম্বর হব বল। force means mass into acceleration, মানে হল বল ইকুয়াল টু ভর ইনটু ত্বরণ। তো মাস এটোর কারণে কিমান আহিব m, ত্বৰণৰ কারণে অ্যাক্সেলারেশনের কারণে আহিব t, so that is m l t to the power -2, m l t to the power -2। 8 number work means force into displacement। work মানে হল কার্য, কার্য মানে হল বল ইনটু হরণ। তো এটার কারণে হবো m l t to the power -2 আর হরণ হল l, ডিসপ্লেসমেন্ট মানে l অলরেডি আমি পালো। সো এটু কিমান হবো m l স্কয়ার t to the power -2, m l স্কয়ার t to the power -2 work। এতিয়া আমি চাম ওয়ার্কৰ পিছত আহিব পাওয়ার। আচ্ছা এইবিলাক যে মই লিখি আছো, তোমালোকে কেনেকে গম পাবা যে এইটো এনেকে হ'ব, এটা তুমি থ্ৰু আউট দ্য চেপ্টাৰ, ফার্স্ট ইয়ার থ্ৰু আউট দ্য চেপ্টাৰ যদি যাই থাকা, তুমি একফালৰ পৰা পাই থাকিবা। পাওয়ার, পাওয়ার মিন্স ওয়ার্ক বাই টাইম। ক্ষমতা, ক্ষমতা মানে হল কি কার্য বাই সময়। এটা চোৱা ওয়ার্কৰ কাৰণে ডাইমেনশন কিমান হয়, m l স্কয়ার t to the power -2, টাইমৰ কাৰণে হয় t। সো এটো যদি উপৰত যায়, এটা মাইনাস আছে, উপৰত যোৱাৰ লগে লগে m l স্কয়ার t to the power -3 কেনেকে হল, সো t to the power -2 উপৰত আছে, t তলত আছে, +1 উপৰত যোৱাৰ লগে লগে কি হ'ব -1, বেস দুটা সেম আছে, তো পাওয়ার গুলা কি হ'ব -1 আর -1, দ্যাট ইজ -3, এনেকে প্লাস হৈ যায়। ঠিক আছে, তার পিছত আহিব আমাৰ পাওয়াৰৰ পিছত 8 প্রেসার। প্রেসার মানে কি চাপ। প্রেসার মিন্স ফোর্স ইনটু ফোর্স ডিভাইডেড বাই এরিয়া। চাপ মানে হবো বল বাই কালি। ডাইমেনশন লিখিলে আমি কি, ফোর্স মানে বল মানে কি, বলৰ ডাইমেনশন বা ফোর্সৰ ডাইমেনশন কি, m l স্কয়ার t to the power -2। বল বা ফোর্সৰ ডাইমেনশন m l t to the power -2। এরিয়া মানে হল l স্কয়ার। এটা ভালকে লক্ষ্য কৰা।
সো ওপৰত এটা এল আছে, তলত কেইটা এল আছে, ওপৰত আছে এটা এল, তলত আছে দুটা এল, তো এটা আৰু এটা তো কেনচেল যাব, তো তলত থাকিব কেইটা এল, তলত থাকিব এটা এল, তো এইটো ওপৰত যোৱাৰ লগে লগে কি হৈ যাব মাইনাছ এল টু দি পাৱাৰ 1 আহি যাব, সো এম এল টু দি পাৱাৰ -1 টি টু দি পাৱাৰ -2, এইটো হৈ যাব ডাইমেনশ্যন প্ৰেছাৰ। আৰু বহুত আছে এনেকুৱা, আমি লিখিব পাৰোঁ যেনেকুৱা ভৰবেগ, মোমেন্টাম, মোমেন্টাম মানে ভৰবেগ, that is mass into velocity, তোমালোকে নিজে লিখি ল'বা mass into velocity, বা অসমীয়াত লিখিলে হ'ব ভৰ ইনটু বেগ, এইটো নিজে লিখি ল'বা। তাৰপিছত আহিব ঘাত বল, মই এইটো লিখি দিছোঁ, এইটো প্ৰিভিয়াছ ইয়াৰত আহিছিল, এইটো প্ৰিভিয়াছ ইয়াৰত আহিছিল। ইম্পালছ, ইম্পালছ মানে হ'ল বলৰ ঘাত বা ঘাত বল বুলি কয়, বলৰ ঘাত বা ঘাত বল লিখি দিছোঁ, ঘাত বল বা বলৰ ঘাত বুলিও কয়, ঠিক আছে। এইটো ইম্পালছ মানে হ'ল ফ'ৰ্চ ইনটু টাইম, বুজিও পাবা এইবিলাক পিছত, বল ইনটু সময়, অ'কে, বল ইনটু সময়, তো লিখি ল'বা। এইটো প্ৰিভিয়াছ ইয়াৰত আহিছিল, বলৰ মান অলৰেডি আমি পাইছোঁ ওপৰত, সময় মানে টি হেৰি কৰি দিবা, হৈ যাব, অ'কে। এইখিনি চাই ল'বা বেছিক। তো নেক্সট ক্লাছত আমি যিটো ডিছকাছ কৰিম, এইবিলাক হ'ল চিম্পল ডাইমেনশ্যন, তেতিয়া আমি ইকুৱেশ্যনত থকা ডাইমেনশ্যন, যদি ইকুৱেশ্যন থাকে তেতিয়া আমি ডাইমেনশ্যন কেনেকৈ ফাইণ্ড কৰিব লাগে, অলপ ইয়াতকৈ অলপ এডভান্স লেভেলত সেইবিলাক আমি ডিছকাছ কৰিম। তো আজিলৈ এইখিনি, থেংক ইউ ছ' মাছ ফৰ ৱাটছিং দিছ।